আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিহেতু অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল 25 ছেপ্টেম্বৰ তাৰিখে, কিন্তু 25 ছেপ্টেম্বৰ পাৰ হৈ গ'ল, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আৰু যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। অৰুণোদয় আঁচনিৰ পইচা একেলগে সকলোৰে একাউণ্টত সোমোৱাৰ কথা আছিল 25 ছেপ্টেম্বৰ তাৰিখে, কিন্তু যিহেতু 25 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আপোনালোকে ডকুমেণ্ট জমা কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে পূজাৰ আগত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ পইচা পূজাৰ পিছত সোমাই যাব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল, এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰিছে, যদি আপোনালোকৰ নামটো ভেৰিফাই লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব দুৰ্গা পূজাৰ পিছত। এতিয়া কিন্তু আপোনালোকে পূজাৰ আগত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে, এতিয়া আপোনালোকে পূজাৰ পিছত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এটা কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ৰিজেক্ট লিষ্ট আহি গৈছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনাৰ নামটো ৰিজেক্ট হৈছে নেকি। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যিসকলে নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, সেইসকলে আজি অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চেক কৰক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৰিজেক্ট হোৱা লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি চাৰ্চ কৰি চাই লওক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে। ইয়াত সকলো প্ৰচেছ দিয়া আছে, আপোনালোকে অতি লিষ্টটো চেক কৰি লওক।